তো বন্ধুসকল ৰিসেন্টলি কমেডি জোনৰ এখন ট্ৰেইলাৰ আহি গ'ল ওয়েলকাম টু দি জংগল যিনিকি ওয়েলকাম 3 আছিল আমি তাৰ ৰিভিউ দিছিলো তাৰ পাছত লগালগ এতিয়া আহি গ'ল ধামাল 4 ৰ ট্ৰেইলাৰ ট্ৰেইলাৰ চাওঁতে মই অকনমান পজিটিভ ভাইব দুটামান পাইছো কিন্তু বহুত বেছি আউটষ্টেণ্ডিং টাইপ কমেডি মই এটা দেখা পোৱা নাই কিন্তু বহুত বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো ধামালৰ যিটো সেই কাল্ট ক্লাছিক ধামাল আছিলে পুৰণা ধামাল 1 নম্বৰখন আৰু তাৰে এতিয়া আহিছে 4 নম্বৰখন 2-3 খনটো ক'ত গায়ব গ'ল মই পাতাই নাপালো মানে টোটেল ধামাল আৰু ডাবল ধামাল এই দুখন সিনেমাৰ ষ্টৰিটো মোৰ ভালকে মনত নাই আপোনালোকৰ যদি মনত আছে কমেন্ট কৰি জনাই দিব আৰু হয়তো আপোনালোকৰ বহুত বেছি মনত নাই কাৰণ সেই দুখন সিনেমা বহুত বেছি ধোঁৱা টাইপ আছিল এইকাৰণে সেই দুখন সিনেমাৰ একো মানে আটা বাটা নাইকিয়া টাইপ হৈ গ'লে আৰু একো ডায়লগ টাইপ তেনেকে কমেডি টাইপ একো বস্তু নাথাকিলে সেই সিনেমা দুখন ঠিক আছে যদি মিমছ বনাব পাৰে আমি ধামাল বুলি ক'লে সদায় আৰু সবৰে প্ৰত্যেকৰে মই জানো হেতু 1 নম্বৰ ধামালখনলৈ মনত আহিব অজয় দেৱগন আৰশাদ ৱাৰছি ৰিতেশ দেশমুখ সব পুৰণা কাষ্ট ঠিক আছে অজয় দেৱগনৰ আন্টিটো সেই 3 নম্বৰ ধামালখনৰ পৰা আহি গ'ল এটা সঞ্জয় দত্তক দেখা হলে আৰু বেছি ভাল লাগিল কিন্তু সিনেমাখনত কমেডি দুটামান বস্তু লাগিছে প্ৰমিচিং টাইপ লাগিছে কিন্তু সেই আমাৰ কাল্ট ক্লাছিক ধামালখনৰ দৰে ষ্টৰিটো আগবঢ়াইছে য'ত নেকি এজন হঠাতে মৃত্যু মুখত পৰিব আৰু তাৰ পিছত থাকিব বহুত ডাঙৰ খাজানা আৰু সেই খাজানাক লুটিবলৈ আমাৰ গোটেইবোৰ টিপৰি লাগিব য'ত নেকি নদীদ্বীপত এটা গুফাত সেই খাজানাবোৰ থাকিব আৰু সেই গুফাত খাজানাবোৰ জানো শেষত গৈ কোনেও নাপায়গে কাৰণ ধামালৰ ফ্ৰেঞ্চাইজটো তেনেকুৱাই হয়গে গোটেইখিনি কথা নহয় জানো তো ট্ৰেইলাৰটো বহুত বেছি ভাল লাগিছে যদিও কিছুমান ক্ষেত্ৰত অভাৰ এক্টিং টাইপ লাগিছে ইয়াতে নতুন ফিমেল কেৰেক্টাৰো এড হৈ গ'ল য'ত নেকি ৰিতেশ দেশমুখৰ ৱাইফক দেখা গৈছে য'ত নেকি আৰশাদ ৱাৰছিৰ গাৰ্লফ্ৰেণ্ডক দেখা গৈছে বহুত শকত টাইপ একদম মানে কিবা দেখুৱাইছে ইয়াতে আৰু দুটামান ডায়লগো তেনেকে দিছে তো সেইখিনি বস্তু মোৰ অলপ অভাৰ টাইপ লাগিলে কিন্তু লাষ্টত সব যেতিয়া খুচি দিয়ে যদি তাৰ পাছত যেতিয়া ডায়লগটো দিয়ে যে পানী মে একবাৰ বেট লেতে কিতনা পাঞ্চাৰ হোৱা দেখ লেংগে আৰু তাৰ পাছত এনেকে বুলি যিটো মিমছৰ যেতিয়া ডায়লগ আহে সেই বস্তুটো একদম আনএক্সপেক্টেড আছিলে আৰু সেই বস্তুটো বহুত বেছি ধুনীয়া কৰিছে বাকি অজয় দেৱগনক ফুল টিমি মাছ দুটা ভৰিত দি পেলাই আগবঢ়া নিচিনাকে দুটামান দেখুৱাইছে সেইখিনি অকনমান বস্তু ভাল লগা নাই বাকি সিনেমাখন আহিব 10 জুলাই তাৰিখে আপোনালোকে ট্ৰেইলাৰটো চাই কেনেকুৱা পালে একদম জনাবলৈ নপাহৰিব ওয়েলকাম টু দি জংগল আৰু আহি গ'ল এতিয়া ধামাল 4 আপোনালোকে কোনখন সিনেমাৰ কাৰণে ইস্যুক আছে সব ওয়েলকাম টু দি জংগলখন আহিবলৈ গৈ আছে 26 জুন তাৰিখে এইটো মাহত কিন্তু তাৰ দুসপ্তাহ পিছতে 10 জুলাইত আহিব এখন ধামাল 4 আৰু ধামাল 4 খন অকমান চাবলৈ ভাল হ'ব টাইপ লাগিছে ওয়েলকাম টু দি জংগলখনো কেনেকুৱা আমি সিনেমাখন চালেহে আসলতে গম পাম কাৰণ তাৰ দুটামান কমেডি বহুত বেছি ইমপ্ৰেছিভ হৈছে তো হয়তো এই দুটা মাহত জুন আৰু জুলাই মাহত আমি এই কমেডি জনৰাৰ মুভিবোৰে হয়তো বক্স অফিচ কালেকশনটো গৰম কৰি ৰাখিব এইটো আমি সিনেমাখন চালেহে গম পাম ঠিক আছে তো আপোনালোকে ট্ৰেইলাৰটো কেনেকুৱা পালে কমেন্ট কৰিবলৈ একদম নাপাহৰিব ইয়াতে আকৌ যিজন ডাইৰেক্টৰ আছিলে ইন্দ্ৰ কুমাৰ সেই ইন্দ্ৰ কুমাৰে ডাইৰেক্ট কৰিছে এইখন মুভি ধামাল 1 ধামাল 2 ধামাল 3 ধামাল 4 গোটেইখন তেখেতে ডাইৰেক্ট কৰা মুভি কিন্তু তথাপিও নাজানো 1 খন একদম কাল্ট ক্লাছিক হৈ গ'ল কিন্তু তথাপিও এইখন সিনেমাই আমাক কেনেকুৱা ধৰণৰ কমেডি দিব হেতু আমি 10 জুলাই তাৰিখে গম পাম ইয়াতে আদিমানৱৰ ক্যাৰেক্টাৰটো দেখাইছে আমি নষ্টালজিয়া এটা অকমান ফিল কৰিছো ঠিক আছে কাৰণ সিহঁতৰ মানে যিটো মানে ফ্ৰেন্ডশিপ আছে সেই ফ্ৰেন্ডশিপটো বহুত বেছি ভাল লাগে প্ৰথমখনটো যেনেকে হি মানে মে হমেশা ऐसे সিচুৱেচন মে আগে কেসে আ জাতা হুঁ এই ডায়লগটো মাৰে যে ইয়াতো হেতু বস্তু বহুত বেছি ভাল লাগিছে তাত বাবু ভাইয়া ইয়াতো এটা বেলেগ ৰোল দেখিবলৈ পোৱা গৈছে তো মই ভাবো এটা কমেডি জনৰৰ এটা কমেডি ইউনিভাৰ্সৰ আৰু এখন মুভি আহিবলৈ গৈ আছে কাৰণে সেইখন মুভি বহুত বেছি ভাল হ'ব আৰু কন্টেন্টটো যদি অকমান দম থকা ওলাই যায় তেনেহলে সিনেমাখন ভাল হ'ব সব কমেডি জনৰাবোৰ এনেকুৱা নহয় যে বহুত বেছি লজিক থাকে লজিক নালাগে কমেডি জনৰাত আমাক লজিক একেবাৰে নালাগে ডায়লগ ডেলিভাৰী আৰু সিচুৱেচনৰ কমিক টাইমিংবোৰ যদি বহুত বেছি বেষ্ট ওলাই যায় হেতু এতিয়াও বহুত বেছি মন ভাল হ'ব পাৰে তো ট্ৰেইলাৰটোৰ পৰা আৰু ইমান আশা কৰিব নোৱাৰি সিনেমাখন আহিলে আমি ভালকে কথা পাতিম তো এতিয়ালৈ বাই বাই লগ পাইছো নেক্সট ভিডিঅ'ত